যেতিয়া সন্ধিয়া ঘৰত আহোঁ, গা পা ধুই নামাজ আদায় কৰি যেতিয়া আমি অলপ মোবাইলটো চাওঁ, মোবাইলটো চবৰে লগতে আছে আজিকালি, হয়নে নাই? কিছুমানৰ ঘৰততো টিভিও আছে, হয়নে নাই? প্ৰত্যেক দিন কষ্ট কৰিলোঁ নিজৰ পেটৰ কাৰণে, সংসাৰৰ কাৰণে। সন্ধিয়া আহি যেতিয়া মোবাইলটো ওলাই চাওঁ, তেতিয়া কি চাওঁ? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাইৰেক্ট কৈ থাকে ধুবুৰী জিলাৰ ৰাজ বাংলাদেশী। কয় নে নাই? কয় নে নাই? কওক, সঁচা কথা কৈছো নে নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কাণ খুলি শুনি লওক ভালদৰে। এই গাছপাৰা অঞ্চলৰ পৰা মই কৈ আছো, মই কাজী মাহমুদুল হাছান কৈ আছো আপোনাক, যেতিয়া 1947 চনত মহাত্মা গান্ধীৰ নেতৃত্বত পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত যেতিয়া কংগ্ৰেছ দলৰ নেতৃত্বত হিটলাৰী শাসন ইংৰাজক আমি যেতিয়া খেদিছিলো, হয়নে নাই? আপুনি কেনেকে ক'ব পাৰে আপোনাক কোনে অধিকাৰ দিছে ধুবুৰী জিলাৰ ৰাইজক অপমান কৰিবলৈ? কোনে অধিকাৰ দিছে? আপুনি CM হিচাপত, মুখ্যমন্ত্ৰী হিচাপত যেতিয়া হাতত লৈছে সংবিধান ৰক্ষাৰ স্বাৰ্থত, আপোনালোকে কি কৰিছে এতিয়া আমাক কওকচোন। মই আপোনাক কৈ আছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, শিখ, ইছাই, পাকিস্তান, বাংলাদেশ সেইবিলাক বাদ দি কেনে আপুনি ভাষণ দিব, কওক, তেখেত ষ্টেজৰ পৰা গুচি যাব। অপেন চ্যালেঞ্জ কৰি দিছো। তেখেতসকলে ৰাজনীতি কৰি আছে, একমাত্ৰ হিন্দু মুছলিমৰ কাজিয়াৰ ভেদভাৱৰ ৰাজনীতি কৰি আছে, হয়নে নাই? কওক। কিন্তু আমাৰ কংগ্ৰেছ দলটো কি জানে? মই আপোনাক সৰুকে বুজাই দি আছো 2 মিনিটত। কংগ্ৰেছ দলটো এনেকুৱা এটা দল, ভাবি লওক যে এখন খালী ৰাজপথত দুজন বন্ধু খোজকাঢ়ি গৈ আছে। এজনৰ নাম হল ৰাম আৰু এজনৰ নাম হল ৰহিম। কি নাম এজনৰ? কওকচোন, এজনৰ নাম কি? ৰাম আৰু এজনৰ নাম ৰহিম। আচ্ছা, দুই বন্ধু যেতিয়া হাত ধৰি গল ধৰি কেনে খোজকাঢ়ি গৈ আছিলে, তেতিয়া সৌফালেদি আজান দিলে মছজিদৰ পৰা শংখ বাজিছিলে মন্দিৰৰ পৰা। তেতিয়া ৰামে ৰহিমক কলে আৰু ৰহিমে ৰামক কলে যে বন্ধু, সকলো জাগাত মই ৰাইজৰ ওচৰত গৈছিলো, তেতিয়া আপোনালোকে কওক, ধৰ্মশালাৰ পৰা আৰম্ভ কৰি কালাহাট, বিন্নাচাৰা, আপুনি সেইফালে ফলিমাৰি, সেইফালে মতিচৰ, সেইফালে ঝগড়াপাৰ, সেইফালে আপুনি যাওক পদ্মিৰালগা, সেইফালে আপুনি যাওক ভোগদহৰ, পাটামাৰি, সকলো 18খন গাঁও পঞ্চায়তত মই ভিজিট কৰিছিলো। আৰু সকলোৱে ৰাইজে এটা কথাই কৈছিল যে নজৰুল হক চাহাবক ভোট দিয়াৰ পিছত এতিয়ালৈকে আমি মুখখনে চোৱা নাই, হয়নে নাই? আপোনালোকে গাছপাৰা অঞ্চলৰ ৰাইজ কেতিয়া চাইছিলে নেকি তেখেতক? 5টা বছৰত মোক সঁচাই লাগক, কেতিয়া চাইছে নেকি নজৰুল হক চাহাবক? কেতিয়া আপোনালোকৰ বিপদৰ সময়ত আহিছিলে নেকি? যেতিয়া কৰোনা কাল আছিলে, আপোনালোকে অলপ আগুৱাই যাওক, 2018-19 চন, তেতিয়া বিধায়ক কোন আছিলে? নজৰুল হক চাহাব আহিছিলে। পুলিচে আহি লাঠি দি কোবাইছিলে আমাৰ মানুহক, মনত আছে নে নাই? আমাৰ পেটৰ ভোগত কিছুমানে চব্জি বিক্ৰী কৰিবলৈ বজাৰত লৈ অনা মানুহক চব্জি কাঢ়ি লৈছিলে, ভৰিত মাৰিছিলে, এইবিলাক কথা মনত আছিলে নে নাই? তেতিয়া আমাৰ জনপ্ৰতিনিধি নজৰুল হক চাহাব ক'ত আছিলে? ৱেষ্ট বেংগলত শুই আছিলে, ফোন অফ কৰি কেনে ৱেষ্ট বেংগলত শুই আছিলে। যেতিয়া আমাৰ পাব্লিকৰ অসুবিধা হয়, তেখেতক কেতিয়াও ফোন অন নাথাকে, হয়নে নাই? আপোনালোকে কেতিয়াও পাইছে নেকি তেখেতক? কেতিয়াও নাপায়। কিয় নাপায় জানে? একদম স্পষ্ট কথা, তেখেত আমাৰ ধুবুৰীৰ মানুহ নহয়। ধুবুৰীৰ মানুহ হলেহে ধুবুৰীৰ ৰাইজৰ ওপৰত মৰম স্নেহটো থাকিব, হয়নে নাই? তেখেত হল ৱেষ্ট বেংগলৰ মানুহ আৰু তেখেতসকলে
এটা কথা লৈ আমি ৰাইজৰ ওচৰত যাম, আমি ডাঙৰ ডাঙৰ ভাষণ দিম, আমি লাগিলে স্থানীয় যুৱকক গুণ্ডা কম, আমি লাগিলে স্থানীয় যুৱকক পাতি গুণ্ডা কম, আমি লাগিলে কিমান মানুহক অপমান কৰিব লাগে কিমান মানুহক অপমান কৰিম, তথাপিও আমাক ভোট লাগে। আৰু তেখেতসকলৰ এটা কথা যে টকাৰ অহংকাৰ দেখায়। আৰে নজৰুল হক সাহেব, আমি ভিখাৰী নহয়, আমি ধুবুৰী সমষ্টিৰ ৰাইজ, আমি কৰ্ম কৰা মানুহ, আমি আপোনাৰ পইচাৰ লোভত আমি কেতিয়াও নাযাওঁ। আমি আপোনালোকক গম পাইছো, এই পইচাৰ অহংকাৰ ধুবুৰীত আহি দেখাব নালাগে, আপোনাৰ পৰিয়ালৰ লগত দেখাওক পইচাৰ অহংকাৰ। আমাৰ ধুবুৰীৰ বাকী ৰাইজক কেতিয়াও পইচা দি নজৰুল হক সাহেব আজিলৈকে কিনিব পৰা নাই আৰু জীৱনত কিনিব নোৱাৰে, স্পষ্ট কথা। আমাৰ ধুবুৰীৰ ৰাইজ কংগ্ৰেছক ভাল পাইছে। 2024 চনত ধুবুৰী সমষ্টিত কংগ্ৰেছে পাইছিলে 1,25,000 ভোট, গম পায়নে? আজানটো শেষ হৈ যাব।